নমস্কাৰ, আসসালামু আলাইকুম। মই আইছা সিদ্দিকা 39 নং উন্দলাঝাৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত 6 নং ৱাৰ্ডৰ পৰা সদস্য পদত প্ৰাৰ্থিত্ব আগবঢ়াইছোঁ। মোৰ চিহ্ন হৈছে কোদাল। মই ৰাস্তা ঘাট, যেহেতু আমাৰ ৰাস্তা ঘাট বহুতো বেয়া হৈ আছে, ৰাস্তা ঘাটৰ ব্যৱস্থা কৰিবলৈ চেষ্টা কৰিম আৰু ঘৰ অৰুণোদয় আৰু দুখীয়া মানুহৰ যিমান অসুবিধা আছে মই চেষ্টা কৰিম আৰু যদি ৰাইজে মোক ভোট দি জয়যুক্ত কৰে মই ৰাইজৰ হকে আগবাঢ়ি যাম, ৰাইজৰ কাম কৰিম আৰু মই ৰাইজক অনুৰোধ জনাইছোঁ যাতে ৰাইজে মোক বহুমূলীয়া ভোট দি মোক এটা পদ দিয়ে আৰু মই যাতে ৰাইজক সেৱা কৰিবলৈ এটা ৰাস্তা পাওঁ। নমস্কাৰ, মই উন্দলাঝাৰ গাঁও পঞ্চায়তৰ 1 নং নলকে গাঁওধৰ চাপৰি গাঁৱৰ 6 নং ৱাৰ্ডৰ সদস্য আইছা সিদ্দিকাৰ দেউতাক হয়। মই আগৰ পৰাই উন্দলাঝাৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত গাঁওধোৱা গাঁৱৰ ৰাইজৰ সেৱা কৰি আছোঁ। বিগত মোৰ ছোৱালী এজনীয়ে সদস্য পদত আছিল, মই বহুতো কাম কাজ কৰি দিছোঁ আৰু বিশেষকৈ আমাৰ এই চৰ অঞ্চলৰ ভিতৰত আমাৰ 6 নং ৱাৰ্ড বা গাঁওধোৱা চাপৰি গাঁৱত যিমান আমাৰ ঘৰ আছে মই ব্যৱস্থা কৰি দিছোঁ। প্ৰায় 450 ঘৰ মই দিছোঁ। মই এইবাৰ মোৰ ছোৱালী আইছা সিদ্দিকা উচ্চ শিক্ষিত ছোৱালী, গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা MA পাছ কৰি আহি ঘৰতে বহি আছে, চাকৰি বাকৰি নাই। ভাবিছোঁ মই মোৰ ছোৱালীজনী যদি এইবাৰ ৰাইজে আমাক বিপুল ভোটত জয় কৰি দিয়ে, আগন্তুক দিনবোৰত মই ৰাইজৰ হৈ মোৰ ছোৱালীৰ হৈ যিমান পাৰোঁ আমাৰ ঘৰ, ৰাস্তা ঘাট, পদূলি, মছজিদ, মাদ্ৰাছা যিমানখিনি কাম আছে মই কৰি যাম বুলি মই ভাবিছোঁ।